অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীৰ চাকৰিটোত বাধা প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই। কোনো এটা কাম কৰিব পৰা মানুহ চাগে পৃথিৱীয়ে জন্ম দিয়া আটাইতকৈ খাটাৰনাক মানুহজনে চাগে হিমন্ত বিশ্ব শৰ্মা। সিদিনা মই তেওঁৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ প্ৰশ্ন লৈ যাম, তেতিয়াতো তেওঁ গাঁত খান্দি সোমাই থাকিব লাগিব। টোক বেয়া কৰাৰ মূল মানুহজন হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈয়ে সংবাদমেল অনুষ্ঠিত কৰিলে কাৰণ তেওঁৰ পত্নীক লৈ যি প্ৰশ্ন উত্থাপন হৈছে, তেওঁৰ চাকৰিক লৈ যি প্ৰশ্ন উত্থাপন হয় সেই বিষয়ে বিস্ফোৰক মন্তব্য দাঙি ধৰিলে আৰু লগতেও যিখিনি সময়ত নতুনকৈ চাকৰিত সোমাইছিল সেইখিনি সময়ত চাকৰি জইন কৰিব দিয়া নাছিল হিমন্ত বিশ্ব শৰ্মাই, কাৰণ সেইখিনি সময়ত মুখ্যমন্ত্ৰী আছিল প্ৰয়াত তৰুণ গগৈ আৰু লগতে শিক্ষামন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। এই সকলোবিলাক বিস্ফোৰক মন্তব্য দাঙি ধৰিলে অখিল গগৈ। ধুমুহাৰ সৃষ্টি হৈছে এই সংবাদমেলে। তো সেয়েহে এই সংবাদমেলটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। অখিল গগৈৰ কাৰণেতো গীতাশ্ৰী তামুলীয়ে চাকৰি পোৱা নাছিলেই, বৰং অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীৰ চাকৰিটোত বাধা প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই। তেতিয়া তেওঁলোক কংগ্ৰেছৰ শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা আৰু দুইজন কংগ্ৰেছৰ বিধায়ক আছিলে। পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা বিধায়ক আছিলে আৰু সেই সময়ৰ আটাইতকৈ যুৱ কংগ্ৰেছৰ তেওঁলোক প্ৰভাৱশালী লিডাৰ আছিলে। তেওঁলোকে সংবাদমেল দিছিলে আৰু শিক্ষামন্ত্ৰী নিজে আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা। যিহেতু গীতাশ্ৰী তামুলী মোৰ পত্নী আছিলে, গতিকে গীতাশ্ৰী তামুলীৰ এপইণ্টমেণ্টটো দিয়াৰ আগত যেতিয়া চিলেকশ্যন হ'ল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ফাইলবিলাক এনকুৱাৰী ঘোষণা কৰি বি বৰুৱা কলেজৰ পৰা ফাইলবিলাক উঠাই লৈ গৈছিলে আৰু বহুদিন ধৰি আমাক ইণ্টাৰভিউত পাছ কৰাৰ পাছতো আমাৰ ৱাইফক তাত চাকৰিত যোগদান কৰিবলৈ অনুমতি দিয়া নাছিলে, যিহেতু তেখেত অখিল গগৈৰ পত্নী আছিল। গতিকে অখিল গগৈৰ পত্নী হৈ তেওঁ চাকৰিৰ কাৰণে কোনো ফেভাৰটো পোৱাই নাই। চাকৰি পোৱাৰ পাছত তেওঁ চাকৰি জইন কৰিব নোৱাৰাকে ৰৈহে থাকিবলগীয়া হৈছিল। তাৰ পাছত সেই ফাইল গৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ টেবুলত পৰিছিলে। পৰৱৰ্তী সময়ত আমাক আচলতে যেতিয়া বহুত দেৰি হৈছিলে এপইণ্টমেণ্টটো, তেতিয়া আমি ডাইৰেক্টৰক যেতিয়া আমাৰ ৱাইফে সুধিছিলে যে মোৰতো এনেকে কাগজ গ'ল কিন্তু মোক জইন কৰিবলৈ দিয়া নাই কিয়, তেতিয়া ডাইৰেক্টৰে কৈছিলে যে আপোনাৰ ফাইল তৰুণ গগৈ ডাঙৰীয়াৰ তালৈ গৈছে আৰু তৰুণ গগৈ ডাঙৰীয়াই খুব পজিটিভ কমেণ্ট দি ফাইলটো ঘূৰাই পঠিয়াইছে। গতিকে মই আপোনালোকক এই কাহিনীটো কোৱাৰ পাছত এতিয়া আপোনালোকে নিজে কওক যে কোন নৈতিকতাৰ পিনৰ পৰা আমি নিজে নিজে চাকৰিটো এৰি দিম। গীতাশ্ৰী তামুলীয়ে বিশ্বাস কৰে যে তেওঁ কাৰোক ইনফ্লুৱেঞ্চ নকৰাকে তেওঁৰ নিজৰ যোগ্যতা, দক্ষতা আৰু পাণ্ডিত্যৰ গুণেৰে এই পোষ্টটোত তেখেতে জইন কৰিব পাৰিছে আৰু বহু যিমান আপোনাৰ কেণ্ডিডেট আছিলে সেই কেণ্ডিডেটবিলাকৰ 3 দিনীয়া ইণ্টাৰভিউৰ পাছত তেওঁ এই পদটো লাভ কৰিছিলে। গতিকে গীতাশ্ৰী তামুলীয়ে বিশ্বাস কৰে যে তেওঁ খুব সততাৰে এই চাকৰিটো পাইছে আৰু সেইকাৰণে আমাৰ কাৰণে এইটো কোনো পধ্যে নৈতিকতাৰ প্ৰশ্ন নাই, বৰং আমাক এনেকৈ আমাৰ গীতাশ্ৰী তামুলীক এনেকৈ অত্যাচাৰ কৰাটো মুখ্যমন্ত্ৰীজনৰ এটা ব্লেকমেইলিং আৰু এটা মানসিক অত্যাচাৰৰ বাহিৰে আমাৰ কাৰণে আন কোনো কাম হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী এজনে অসমৰ এগৰাকী মহিলাক তেওঁৰ প্ৰতিজন MLA হোৱাৰ কাৰণে আৰু বিৰোধী পক্ষৰ MLA হোৱাৰ কাৰণে গীতাশ্ৰী তামুলীক এনেকৈ ব্লেকমেইল কৰিছে, গীতাশ্ৰী তামুলীক এনেকৈ মানসিকভাৱে অত্যাচাৰ কৰিছে আৰু মানসিকভাৱে অত্যাচাৰ কৰি এতিয়া আকৌ উল্টাই তেখেতে নিজে কৈছে যে নৈতিকতাৰ খাতিৰত গীতাশ্ৰী তামুলীয়ে চাকৰিটো এৰি দিব লাগে। গতিকে নৈতিকতাৰ সংজ্ঞা এবাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে দি দিলে ভাল হয়। বিধানসভাত মোক কিয় তেনেকে তেখেতে আক্ৰমণ কৰিছিল? বিধানসভাত তেখেতে মোক এই কাৰণেই আক্ৰমণ কৰিছিলে যে মই কৈছিলো ৰাজ্যপালৰ ভাষণৰ যেতিয়া উত্তৰ দিছিলে তেতিয়া তেখেতে মোক কাট মাৰি মাৰি কথাবিলাক কৈ আছিলে। মই তাৰ আগতে ভাষণ দিছিলো।
গতিকে মোক ইনচাল্ট কৰি তাচ্ছিল্য কৰি কৈ আছিলে তেতিয়া মই মাজতে বাক্য এটা কলো যে অসমৰ এডুকেশ্যন সিস্টেমটো খুব ভাল বুলি তেখেতে বুজাই আছিলে তেতিয়া মই কলো যে মানে মই যেহেতু ড্ৰপ আউট ৰেট 1 নম্বৰ বুলি কৈছিলো যে অসমৰ আধাতে স্কুল এৰা ল'ৰা ছোৱালীৰ সংখ্যা 1 নম্বৰ স্কুললৈ নোযোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি 1 নম্বৰ এইবিলাক যেতিয়া কৈছিলো মই কওঁতে তেতিয়া তেখেতে ক'লে আৰু মই তেতিয়া কলো যে অসমত দেখুৱাই দিছিলো যে কিমানখন প্ৰাইভেট স্কুল এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত আহি গ'ল আৰু চৰকাৰী স্কুলবিলাক কেনেকৈ কমি গ'ল আৰু মই কৈছিলো যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছো যাৰ নিজৰ ঘৰতে প্ৰাইভেট স্কুল আছে এই বাক্যটো কোৱাৰ কাৰণে তাৰমানে মোৰ ওপৰত একদম তেখেতৰ মাথা গৰম হৈ গৈছিল মই বেলেগ একো কথা কোৱা নাছিলো মই কৈছিলো যে মুখ্যমন্ত্ৰীজনৰ দায়িত্ব হ'ল পাব্লিক এডুকেশ্যন বা ৰাজহুৱা শিক্ষাক শক্তিশালী কৰা মুখ্যমন্ত্ৰীজনৰ ঘৰতে যদি প্ৰাইভেট স্কুল খোলে তেতিয়াহ'লে আৰু সেই শিক্ষা ব্যৱস্থা ক'ত ওপৰলৈ উঠিব অসমত সেই কথাটো কোৱাৰ কাৰণে তেখেতৰ মাথাটো গৰম হৈ গৈছিল আৰু সেই কথাটো কোৱাৰ কাৰণে তেখেতে মোক কৈছিলে যে তোমাৰ পত্নীয়ে 2 নম্বৰ কৰি চাকৰি লৈছে আমি তেতিয়া তেখেতক প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ দিলো তেখেতে চ্যালেঞ্জ গ্ৰহণ কৰিলে আৰু কালি চ্যালেঞ্জক পৰা নেগুৰ পেলাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই পলাব খুজিছে আৰু আমি পিছফালে এতিয়া তেখেতক নাই আমাক তদন্ত লাগে বুলি ধৰি থাকিবলগীয়া হৈছে তাৰমানে এতিয়া অভিযুক্তইহে উল্টাই এতিয়া তদন্তকাৰী বিষয়াক পিছে পিছে দৌৰি থাকিবলগীয়া হৈছে যে আহক মোক তদন্ত কৰি দিয়ক মোক জেলত দিয়ক বুলি কৈ থাকিবলগীয়া হৈছে আৰু তদন্তকাৰী বিষয়াই কৈছে যে তুমি নিজে তদন্ত কৰিলা তুমি নিজে তদন্ত কৰিলা আৰু মোৰ ওচৰলৈ নাহিবা মই কি কৰো অসমৰ ৰাইজৰ পৰা সেইকাৰণে আমি আপোনালোকৰ পৰা পৰামৰ্শ ল'বৰ কাৰণে সেইকাৰণে আহিলো চাওকচোন ইমান বৰ্মতা দেখুৱালে চ্যালেঞ্জ একসেপ্টেড বুলি কৈ এনেকুৱাকে দেখুৱাই দিলে যে একদম অখিল গগৈ গোটেই কেলেংকাৰীৰ ৰজা অসমৰ এনেকুৱাকে দেখুৱাই দিলে যে অখিল গগৈ আন্দোলন কৰি থাকোতে নিজৰ ঘৈণীয়েকক কলেজৰ প্ৰফেচাৰ দিবলৈ সক্ষম হৈছিল ই কিমান 2 নম্বৰ আৰু মই কলো যে আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰক যদি এনেকে 2 নম্বৰী কৰি চাকৰি দিছো পত্নীয়ে যদি 2 নম্বৰী কৰি ইলিগেল এপইন্টমেন্ট পাইছে তেতিয়াহ'লে পত্নীৰ চাকৰিটো আপুনি খাই দিয়ক আৰু আমি জেলত যাবলৈ হাজু তেতিয়া কৈছে এই তদন্ত নকৰো তোমালোকে নিজে তদন্ত কৰিবা কতে মোৰো কক আপোনালোকে নিজে কক ইয়াকে কৈ চাগে ফাটমালা বকুমতে পাতালা লুকাম ৰে আমাৰ অৱস্থা এইটো আৰে যদি তুমি তদন্ত কৰিবলৈ সাহস নকৰা তেতিয়াহ'লে এগৰাকী নাৰীক এনেকৈ তুমি কিয় অত্যাচাৰ কৰিলা মানসিকভাৱে এখন কলেজক বি বৰুৱাৰ নিচিনা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বেছিকে গ্ৰেড পোৱা এখন কলেজক তুমি কিয় বদনামি কৰিছা তাবুৰাম টাইডৰ নিচিনা মানুহ বিশেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ নিচিনা মানুহ ডক্টৰ গুলুকেশ্বৰ গোস্বামীৰ নিচিনা মানুহ আৰু ডক্টৰ লীলাৱতী বৰা শইকীয়া নিচিনাৰ মানুহক তুমি কিয় এনেকুৱা অপমান কৰিছা আৰু তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এই ঘটনা ঘটিছিল যদি তুমি জানিছিলে তেখেতে কৈছে যে মই তেতিয়া শিক্ষামন্ত্ৰী আছিলো মই তেতিয়া জানিছিলো যদি তুমি জানি শুনি তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এনেকুৱা কেলেংকাৰী কৰিবলৈ দিছিলা তেতিয়াহ'লে তো শিক্ষামন্ত্ৰী হিচাপে তুমি পদত্যাগ কৰিব লাগে যদি সঁচাকে জানি শুনি হিমন্ত বিশ্ব শৰ্মাই গীতাশ্ৰী তামুলীক বীৰ বৰুৱা কলেজত 2 নম্বৰী এপইন্টমেন্ট দিবলৈ অনুমতি দিছিলে তেতিয়াহ'লে শিক্ষামন্ত্ৰী হিচাপে আৰু এতিয়া সেইজন শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হৈ থকা হিচাপত মুখ্যমন্ত্ৰীজনে এতিয়া পদত্যাগ কৰিব লাগে নে নাই নৈতিকতাৰ প্ৰশ্ন তেখেতেতো আমাক নৈতিকতাৰ কথা কৈছে নৈতিকতাৰ প্ৰশ্নত তেখেতে পদত্যাগ কৰিব লাগে নে নালাগে অসমৰ ৰাইজে সকলোৱে বুজি পোৱা দৰকাৰ যে এই মানুহজনে ইস্যু ডাইভাৰ্ট কৰাত এখততকে আৰু চাগে ডাঙৰ কাৰিকৰ পৃথিৱীতে জন্ম কোনো হোৱা নাই এনেকুৱা উলটা পুলটা কাম কৰিব পৰা মানুহ চাগে পৃথিৱীয়ে জন্ম দিয়া আটাইতকৈ খাতাৰনাক মানুহজনে চাগে হিমন্ত বিশ্ব শৰ্মা
মিছা কথাৰ ভঁৰাল, 2 নম্বৰী কথাৰ ভঁৰাল, ভাল চিন্তা মূৰত নাই, দিনে ৰাতিয়ে খালি ব্লেকমেইল, দিনে ৰাতিয়ে খালি মানুহক মানসিক অত্যাচাৰ আৰু দিনে ৰাতিয়ে ভাবুকি দি 2026 তেওঁ ভৱিষ্যতৰ স্বপ্নৰ কাৰণে আন সকলোকে তুচ্ছ তাচ্ছিল্য কৰাটোৱে হ'ল এই মুখ্যমন্ত্ৰীজনৰ আটাইতকৈ ভয়ানক দিশ। ইছুটো কি আছিলে? ইছুটো আছিলে যে মুখ্যমন্ত্ৰীৰ ঘৰত প্ৰাইভেট স্কুল খোলাটো উচিত নে অনুচিত। ইছুটো আছিলে অসমৰ ৰাজহুৱা শিক্ষাখণ্ড সঁচাকে এতিয়া সংকটত গৈছে নে নাই, আৰু প্ৰাইভেট শিক্ষাখণ্ড কিয় দিনে দিনে আগবাঢ়ি গৈ আছে আৰু ৰাজহুৱা শিক্ষাখণ্ডৰ কিয় অৱস্থা বেয়া হৈছে। এই ইছুটো তেখেতে ডাইভাৰ্ট কৰিব খুজিছে। ইছুটো আছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ সুযোগত, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ সুযোগত গোটেই অসমতে অবৈধ সম্পত্তি গোটাই আছে, আৰু যেতিয়াই তেখেতৰ পত্নীৰ কথাটো ওলাই তেতিয়া আনৰ পত্নীবিলাকৰ কথা কৈ, মিছা কথা কৈ তেখেতে ইছুটো বেলেগ ফালে নিবৰ কাৰণে সদায় চেষ্টা কৰা বুলি। নৈতিকতা তেতিয়া ওলালেহেঁতেন যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লেহেঁতেন যে আপুনি মোৰ পত্নীৰ 2 নম্বৰী কৰা বুলি কৈছে, মই মোৰ পত্নীয়ে 2 নম্বৰী কৰি কিবা সম্পত্তি হেৰি কৰিছে নেকি, তাৰ ওপৰত আজিয়ে তদন্ত ঘোষণা কৰিলো। এইটোহে নৈতিকতা থকা মানুহৰ কথা। অসমৰ সকলো মানুহে জানে যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ নামত গোটেই অসমত ইমান অগাধ সম্পত্তি কৰিছে যে হয় সম্পত্তিৰ হিচাপ চাগে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাৰো মনত নাই আৰু তেওঁৰ পত্নীৰো চাগে মনত নাই, যিমান সম্পত্তি কৰিছে। মইতো এতিয়ালৈকে সেই ইছ্যুজ বিলাকত সোমোৱাই নাই। যিদিনা সোমামতো সেইদিনাতো, এতিয়াতো তেওঁ পলাইছেহে, অখিল গগৈ পত্নীৰ হেৰিয়াৰ তদন্ত নকৰো বুলি পলাইছেহে। তুমি নিজে নিজৰ তদন্ত কৰি লোৱা বুলি ভয়তে পলাইহে গৈছে এতিয়া তদন্ত নকৰি। যিদিনা মই তেওঁৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ প্ৰশ্ন লৈ যাম তেতিয়াতো তেওঁ গাঁত খান্দি সোমাই থাকিব লাগিব, অসমৰ মানুহৰ সন্মুখত মুখ উলিয়াব নোৱাৰিব। এতিয়ালৈকে যোৱাই নাই সেইটোলে। কেলে যোৱা নাই? সঁচা সঁচি কথা কবলৈ গলে কোনোবাই যদি কয় তেতিয়াহ'লে মই সঁচা সঁচি কথাটো কওঁ যে শিৱসাগৰৰ উন্নয়নত বাধা হ'ব বুলিয়ে মই আজিকালি অলপ ঢিলা ঢিলিকে কথা কৈ থাকো। কৰি অহা মানুহ কেঁচা ঘৰৰ মাটিত থৈ মানুহৰ ঘৰত একেলগতে কাপোৰ নথকাকে ঠাণ্ডা তেনেকে কপি কপি দুখীয়া মানুহৰ ঘৰত একেলগে শুই আন্দোলন কৰি আহি এডোখৰলৈ আহিছো। মুখ্যমন্ত্ৰীৰ নিচিনাকে বিপদত পৰিলে আমি কোনোদিন কেতিয়াও বেলেগৰ ভৰিত ধৰি মতাদৰ্শ সলনি কৰি দিয়া মানুহ নহয়। মুখ্যমন্ত্ৰীয়েতো মোক NIA লগাইছে, মুখ্যমন্ত্ৰীয়েতো মোক কি দিছে, এইটো NSA লগাইছে, নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত বিচাৰ নকৰাকে 6 মাহ জেলত ৰাখিছে সৰ্বানন্দ সোণোৱাল আৰু এই মুখ্যমন্ত্ৰীজনে। মোৰ ওপৰত NIA লগাইছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদীবিলাকৰ ওপৰত লগোৱা সংস্থাটো লগাই দিছে NIA। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই তেওঁৰ কেলেংকাৰী ওলালে তেতিয়া তেওঁ, আপোনালোকক সকলোৱে জানে, প্ৰথমতে হিতেশ্বৰ শইকীয়াৰ ভৰিত ধৰি তেওঁ কংগ্ৰেছী হ'ল আছুৰ পৰা গৈ। তাৰপিছত কংগ্ৰেছত যেতিয়া তেওঁ বহুত কেলেংকাৰী ওলাই গ'ল তেতিয়া তেওঁ হতকে বাগৰ মাৰি আকৌ নৰেন্দ্ৰ মোদীৰ ভৰিত ধৰি দিলে। তেওঁৰ নিচিনা এনেকুৱা আমি বদমাছ মানুহ নহয়, আৰু সেইকাৰণে আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাহস কৰোঁ। আৰু তেওঁ জানি লোৱা দৰকাৰ যে অসমত কিছুমান এনেকুৱা মানুহ আছে যাক তেওঁ দম দি কেতিয়াও বহুৱাব নোৱাৰে, কাৰণ এই মানুহবিলাকৰ কলিজাটো আচল মাটিৰে গঢ়া। তেওঁৰ নিচিনা 2 নম্বৰী কলিজা লৈ আমি জীয়াই থকা নাই, আমি 2 নম্বৰী কলিজা লৈ জীয়াই থকা নাই। আমি কেলেংকাৰী কৰিলেহে তেওঁলৈ ভয় কৰিম, আমি 2 নম্বৰী কৰি ঘটিলেহে, ধন ঘটিলেহে আমি মানে তেওঁলৈ ভয় কৰিম। তেওঁ কৈছে যে আমাৰ চানমাৰী ঘৰটোতে এতিয়া আমি হেৰি দি আছো, প্ৰেছ মিট দি আছো। সকলো সাংবাদিকে গোটেই ঘৰটো এবাৰ চাই লৈ এটা ভিডিঅ' ৰেকৰ্ডিং কৰি অসমৰ মানুহক দেখুৱাই দিয়ক যে এই ঘৰটোতো এগৰাকী কলেজৰ টিচাৰে কিনিব পৰা ঘৰ হয়নে নহয়। ওচৰতে মালিক আছে, মালিকৰ পৰা সুধি লওক আৰু তদন্ত এটা কৰি লওক। এই কি কয় আপোনাৰ হেৰিয়াৰ পৰা, বেংকৰ পৰা এবাৰ তদন্ত এটা কৰি লওক যে আমি 2 নম্বৰী কৰি পইচা দিছো নে আমি বেংকৰ পৰা পইচা লৈ ডাইৰেক্টলি পইচা দিছো। মই আকৌ কৈছো
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ৰাজনীতিক আৰু তেওঁ যিমান দৰমহা পায় তাতকে মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে বেছি দৰমহা পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ দৰমহাগীতাৰে গোটেই অসমত মানুহে হিচাপ কৰিব নোৱাৰাকে অগণন সম্পত্তি হৈছে আৰু আমি আছো অসমৰ ভিতৰতে এটা ভগা ঘৰ কোনো বিধায়কে চাগে এনেকুৱা ভগা ঘৰত নাই চাই লওক সেইদিনা টিংখিনি বদলাইছো ভিতৰত গোটেই পানী পৰে চাগে গোটেই ভিতৰত পানী পৰা গোটেই এইটো কোলা হৈ আছে নহয় হেলুৱে ধৰি আছে চাই লওক আপোনালোকে মুখ্যমন্ত্ৰীতকে বেছি দৰমহা পায় এজন কলেজৰ টিচাৰে মুখ্যমন্ত্ৰীয়ে পোৱা টকাগীতাৰে গোটেই অসমত আৰু বিদেশত আৰু গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীয়ে সম্পত্তি কৰিলে আৰু আমাৰ পত্নীয়ে মোৰ পত্নীয়ে আপোনাৰ চানমাৰীত এটা পুৰণা ঘৰ কিনিলে সেই পুৰণা ঘৰটো কিনাৰ কাৰণে যত দুখ নন্দ ঘোষ আমি সকলোতে দুখী আৰু তেওঁ সমগ্ৰ ভাৰতত আৰু সমগ্ৰ পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁ সম্পত্তি গঢ়ি থকাৰ পাছতো তেওঁ একদম সাফা তেওঁ গাত হাঁহৰ পাখিখনৰ নিচিনা তেওঁ তাৰমানে বোকাতে থাকে কিন্তু তেওঁ পাখিখনত বোকা নালাগে আৰু আমি যদি পানীত নমাও নাই তেতিয়াহ'লে আমাৰ গোটেই পাখিত বোলে বোকাই বোকা এনেকুৱা ভয়ংকৰ মুখ্যমন্ত্ৰী এজন জন্ম হৈছে আসল বস্তুটো ইস্যুটো কি আছিলে আসল ইস্যুটো আছিলে মই সাংবাদিকসকলক জনাব খোজো যে এপিএসসিৰ যিখন প্ৰতিবেদন আহিছিলে সেই প্ৰতিবেদনখন কাৰ্যকৰী হ'বনে নাই যেহেতু হিমন্ত বিশ্ব শৰ্মাই নিজে দিয়া কেণ্ডিডেট তাত আছে গতিকে এপিএসসিৰ 2013 আৰু 2014 চনৰ যিবিলাক অবৈধ উপায়েৰে চাকৰি লোৱা মানুহ আছিলে সেইবিলাকৰ চাকৰিটো তেওঁ খেদিবলৈ সাহস কৰিব নোৱাৰে তেওঁ নিউজ লাইফৰ মানুহকো তাত চাকৰি দিছে আৰু তেওঁ হাংগু পাংগু মানুহবিলাকক তাত চাকৰি দি একদম তাৰা প্ৰসাদ দাসৰ দিনৰ পৰা এপিএসসিটোক বেয়া কৰাৰ মূল মানুহজন হিমন্ত বিশ্ব শৰ্মা তাৰা প্ৰসাদ দাসেও যদি 2 নম্বৰী কৰিব পাৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত ৰাকেশ পালেও যদি 2 নম্বৰী কৰিব পাৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত কিন্তু মই এটা কথা ঠিক যদিও এলায়েন্সত আছো যে এই কেলেংকাৰীত যে তৰুণ গগৈ ডাঙৰীয়াও কেতিয়াও হেৰি নহয় কি বুলি কয় ধোৱা তুলসীৰ পাত নহয় সেই কথাটোও কৈ দিছো দেই মিছা কথা আমি নকওঁ তৰুণ গগৈ ডাঙৰীয়াও এই কেলেংকাৰীত আছিলে আৰু হিমন্ত বিশ্ব শৰ্মাও আছিলে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাৰ দুজন ভায়েকে 2 নম্বৰী কৰি চাকৰি পাইছে বুলি গোটেই পৃথিৱীৰ মানুহে বুবু বাবা গোটেই পৃথিৱীৰ মানুহে জানে বুবু বাবা যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে যতেই মাটি দেখে তাতে কিনি পেলায় সেইটো মাজুলীয়ে হওক বা সেইটো গুৱাহাটীয়ে হওক মাটি দেখিলে ৰ'ব নোৱাৰে এটা সবে জানে সৰেজ ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে আজি ভিডিওটো এটা সামৰণি মাৰিছো আজিলৈ বাই বাই